নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইতিমধ্যে ভাল খবৰ এটা, যদি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিত যদি এতিয়ালৈকে আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকে এতিয়া অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে 2025 বৰ্ষৰ কাৰণে। কাৰণ যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে গ্ৰেজুৱেশ্যন কৰি আছে, যিসকলে ৰিচাৰ্জ কৰি আছে, তেওঁলোকক মাহিলী 2500 টকাকে প্ৰদান কৰিব, বা এটা বছৰত 25,000 পৰা প্ৰায় 40,000 টকা তেওঁলোকে প্ৰদান কৰিব। গতিকে আপোনালোকে এই টকাটো যদি লাভ কৰিব বিচাৰে ছাত্ৰ ছাত্ৰীসকলে, তেতিয়াহ'লে প্ৰথমতে আবেদন কৰিব লাগিব। আৰু সেইটো আপোনালোকে আবেদন কেনেদৰে কৰিব মই ডিটেইলছখিনি আপোনালোকক দেখুৱাই দিম। আপোনালোকে আবেদন কৰি ল'ব, তেতিয়াহ'লে আপোনালোকে 2025 বৰ্ষৰ যিটো 25,000 বা 40,000 টকা যিটো প্ৰদান কৰে সেইটো আপোনালোকে লাভ কৰিব। কাৰণ ইতিমধ্যে আপুনি চাব পাৰে যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা যিটো আঁচনি আছে, আপোনালোকে ইয়াতে চাব যে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে। চাওক, মুখ্যমন্ত্ৰী যিটো চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম যিটো আছে, এইটোত আপোনালোকে ফাইনেন্সিয়েল যিটো ইয়াৰ্ছ আছে, চাওক 2500 পৰা আপোনালোকে লাভ কৰিব 12 মাহৰ কাৰণে। ইয়াত 3 নৱেম্বৰ, চাওক 3 তাৰিখৰ ইতিমধ্যে ষ্টাৰ্ট হৈছে, অনলাইন প্ৰচেছ আছে। আপোনালোকে এই অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এইটো আবেদন কৰিবলৈ যিখিনি ক্ৰাইটেৰিয়া আছে বা কোনে আবেদন কৰিব পাৰিব সেইটো আপোনালোকে জানিব লাগিব। আৰু আপোনালোকে যদি সেইটো ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে। সম্পূৰ্ণ ডিটেইলছ আপোনাক দেখুৱাম। তাৰ লগতে আপোনালোকে ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইতিমধ্যে আপোনালোকে ইয়াতে চাওক, যিটো লিংক দিয়া হৈ আছে, আপোনালোকে ইয়াৰ পৰা গৈ ডাইৰেক্ট আপোনালোকেও আবেদন কৰিব পাৰিব। গোটেই যিটো অফিচিয়েল নটিফিকেশ্যন যিটো আছে সেইটো আপোনালোকে চাব পাৰে, বা যিটো ৱেবছাইট আছে আপোনালোকে এইটোতো আপোনালোকে গৈ চাব পাৰে। আৰু যিটো লিংক আছে, মই লিংকটো অলৰেডি ডিছক্ৰিপশ্যন বক্সত মই দি দিম, তাৰ পৰা গৈ ডিৰেক্ট আপোনালোকে গৈ আবেদন কৰিব পাৰিব। আপোনালোকে যেতিয়া লগইন কৰিব, প্ৰথমতে আপোনালোকে ইয়াতে লগইন কৰিব লাগিব। লগইন কৰিবলৈ চাওক, আপোনালোকে অনলি মোবাইল নাম্বাৰটো দি পেলাই আপোনালোকে OTP দিও আপোনালোকে লগইন কৰিব পাৰিব, বা আপোনালোকৰ যদি পাছৱৰ্ড বনোৱা আছে পাছৱৰ্ড দি পেলাই আপোনালোকে লগইন কৰিব পাৰিব। নেক্সট যেতিয়া আপোনালোকে লগইন কৰিব, লগইন কৰাৰ পিছত আপোনাৰ যিটো মেইন চাইট আছে, আপোনালোকে এই মেইন চাইটত আহি যাব। অহাৰ পিছত আপোনালোকৰ যিটো ভিউ ডিটেইলছ আছে, ইয়াত আহি পেলাই আপোনালোকে চাওক, ইয়াত নট ৰিলিভেণ্ট কণ্টিনিউ লুকিং ফৰ আছে। আপোনালোকে এইটোত ক্লিক কৰি পেলাই বাকীখিনি আপোনালোকে আপডেট দিব পাৰে, বা বাকীখিনি কাম আপোনালোকে কৰিব পাৰিব। এনেদৰে আপোনালোকে গোটেইখিনি কাম আপোনালোকে কৰিব লাগিব। তাৰপিছত গৈহে আপোনালোকে বাকী যি প্ৰচেছ আছে সেইখিনি আপোনালোকে নেক্সট আপোনালোকে কৰিব লাগিব। কোনে আবেদন কৰিব পাৰিব সেইটো আপোনালোকৰ হৈছে মেইন। কাৰণ যিসকলে ইয়াত আবেদন কৰিব তেওঁলোকৰ কেটেগৰী কি, বা তেওঁলোকে আবেদন কৰিব পাৰিব নাই, কোনে আবেদন কৰিব লাগিব, এইখিনি ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব। নন মোৰত যেতিয়া আপুনি ক্লিক কৰি দিব, ইয়াত চাওক চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা যিটো স্কিম আছে, এইটো হৈছে চাওক যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে গ্ৰেজুৱেশ্যন বা তেওঁলোকে ৰিচাৰ্জ কৰি আছে, তেওঁলোকে ফাইনেন্সিয়েল যাতে তেওঁলোকে আগলৈকে যাতে প্ৰব্লেম নহয়, তেওঁলোকে যাতে যিখিনি কৰি আছে সেইখিনি যাতে ভালকৈ কৰিব পাৰে বা আগলৈ তেওঁলোকে যাব পাৰে, তাৰ কাৰণে ইতিমধ্যে এই স্কিমটো দিছে। এইটো ফাইনেন্সিয়েল ইয়াৰ যিটো দি আছে, ফাইনেন্সিয়েল এছিষ্টেঞ্চ অফ 2500 পাৰ মান্থ 12 মান্থৰ কাৰণে ইতিমধ্যে এইটো প্ৰদান কৰিব। এতিয়া যিটো কেটেগৰী আচলতে যিখিনি ইবিলিটি আছে, আচলতে আপুনি সেইটোৱে মেইন চাব লাগিব। চাওক 1 নম্বৰ দি আছে, দ্য এপ্লিকেণ্ট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, তেওঁ অসমৰ বাসিন্দা হ'বই লাগিব। তাৰপিছত আছে এপ্লিকেণ্ট শুড নট অলৰেডি বি এমপ্লয়ড, তেওঁ কোনো এমপ্লয়ী হ'ব নোৱাৰিব, তেওঁ কোনো চাকৰি কৰা হ'ব নোৱাৰিব। আৰু তেওঁ 3 নম্বৰত আছে, দ্য এপ্লিকেণ্ট মাষ্ট বি ফ্ৰেছ গ্ৰেজুৱেট 2025, তেওঁ 2025 চনত গ্ৰেজুৱেশ্যন হ'ব লাগিব, তেওঁ গ্ৰেজুৱেট ফ্ৰেছ হ'ব লাগিব, তেতিয়াহ'লে তেওঁ এপ্লাই কৰিব পাৰিব। 4 নম্বৰত আছে, দ্য এপ্লিকেণ্ট শুড নট হেভ এডমিটেড ইন প্ৰফেশ্যনেল এণ্ড ভকেশ্যনেল কোৰ্চ, তেওঁ কোনো প্ৰফেশ্যনেল বা ভকেশ্যনেল কোৰ্চত তেওঁ থাকিব নোৱাৰিব, তেতিয়া তেওঁহে আবেদন কৰিব পাৰিব। দ্য এপ্লিকেণ্ট শুড নট বি বেনিফিচিয়াৰী অফ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, যদি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিও যদি এপ্লাই কৰিছে তথাপি হ'লেও আপোনালোকে আবেদন কৰিব নোৱাৰিব। তাৰপিছত চাওক, এনি অফ দ্য পেৰেণ্টছ অফ এপ্লিকেণ্ট শুড নট বি এমপ্লয়ী ইন দ্য পাব্লিক অফিচাৰ, MLA MP মিনিষ্টাৰ। এতিয়া চাওক MLA MP মিনিষ্টাৰ বা তেওঁৰ যদি অফিচাৰ হয় তেওঁৰ ফাদাৰ, তেতিয়াহ'লে তেওঁলোকে আবেদন কৰিব নোৱাৰিব। এইখিনি কেটেগৰীৰ ভিতৰত যিসকলে আছে তেওঁলোকেহে আবেদন কৰিব পাৰিব, বা তেওঁলোকৰ যদি 10 লাখতকৈ বেছি ইনকাম আছে তথাপিও তেওঁলোকে আবেদন কৰিব নোৱাৰিব। গতিকে আপোনালোকৰ যদি এনেকুৱা যদি কেটেগৰীৰ ভিতৰত আপোনালোকে আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে। আবেদন কৰি আপোনালোকে বছৰি যিটো টকা আপোনালোকে প্ৰদান কৰিব মাহে 10 মাহৰ কাৰণে যদি 2500 টকাকৈ প্ৰদান কৰে,
তেতিয়াহ'লে আপুনি 25,000 টকা পাব। ইয়াত আৰু এটা কেটেগৰী হৈছে যদি তেওঁ অক্ষম হয়, তেওঁ ডিজিবিলিটি হয়, তেতিয়াহ'লে তেওঁ 40,000 টকা পাব যদি ডিজিবিলিটি হয়। গতিকে আপোনালোকে যদি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিত যদি এতিয়ালৈকে আবেদন কৰা নাই, আপোনালোকে যিটো আবেদন কৰাৰ যিটো প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে, আপোনালোকে এই প্ৰক্ৰিয়াৰ জৰিয়তে আপোনালোকে আবেদন কৰক। তেতিয়াহ'লে নেক্সট পৰ্যায়ত যিটো টকা প্ৰদান কৰিব চৰকাৰে, সেইটো আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ বাহিৰেও যদি আপোনালোকে আৰু কিবা জানিব লাগে, আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত বাকী আপোনালোকক সেইখিনি জনাবলৈ মই যত্ন কৰিম। ধন্যবাদ।